পুনৰ কংখৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকা। শোণিতপুৰৰ বালিপৰাত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত কংখৰ চৰিত্ৰত ভাৱত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মহিলে দৰ্শকক। বালিপৰা চাৰিদুৱাৰ আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত বিধায়ক পদ্ম হাজৰিকাই কংখৰ চৰিত্ৰত অভিনয় কৰি অজস্ৰ দৰ্শকক মোহিত কৰিলে। आज भोर रात अंते क्रोध जय लक्ष्मी उपंदी कंखर भयतादी स्वयं विधतायु सावधाने भाग्यलिपि लिखिবলৈ বাধ্য হৈছে। মই এনেবোৰ ভয় মতালিৰ কথা শুনিবলৈ নিবিচাৰো কংস। মোক এখন দেশ দিবলৈ থাকিবলৈ তোমার ইচ্ছা হলে কাম হয়েছিল মই ইচ্ছা মই দুইবই করিব মই তোমার নাম সাবধান করি দিছে আকাশী বানিয়ে ওরাই দিছে মুখ কর্তব্য নিজ কারকেতু মহারাজ ঘুরুয়া ঘুরুয়া বিজুলি বেগে দিক্ত করবার আনন্দ মুক্ত প্রজা খবর তুলনায় শত্রু বধ করা জাগে যাতে বনিয়াদার হাতি তুরন্তে আনি মেলি দিয়া প্রজা সাগর আনন্দ উৎসব কাজী ধ্বংসর ধুমুহা মথুরার প্রজা যত মানে অপরাধ এই কংস মহারাজ কোনে জানে কোনে কোনে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কোনে জানো শুনি মানিছে ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হব ইচ্ছাতে তোমার এই গর্ভতে আজি গর্বিত হয়ে তোমার কিরে হিমাদ্রি লঙ্ঘিছে হত্যা করে ভগিনী নিজ মরণ বুঝিব বুঝিছা যে তৎপকি দে তুমি দেখুন প্রস্তর মূর্তির দলে সাইল না আর খন্তে বদ্ধভূমিলয় সাই থাকা তোমার এই কন্যা রত্নতিময়ী পাত্রতা সারিয়া সারি ইয়ারি হলিলা সম্পন্ন করি পৃথিবীর মনুষ্য কার এনে শক্তি আছে কংসৰ হাতৰ পৰা এই কন্যা শিশুটিক ৰক্ষা কৰিবলৈ শক্তিশীল সমপিঠে কংসৰ বুকুৰ অসহ্য
কংসৰ ভাৱত অভিনয় কৰিছে কি ক'ব বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ কালকেতো কোৱা এই পচন্দ যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি মৃত্যুৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি যিহেতুকে আজি বিজেপি জয়লাভ কৰিছে আপোনাৰ ভাষাত আজি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ কাৰণ আজি বিজেপিৰ পতন নহয় কংগ্ৰেছৰহে পতন হৈছে কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1 গতিকে তেওঁলোকে 0 হ'ল নহয় গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো সাজিলহেঁতেন কংগ্ৰেছ দলৰ হ'লেহে সাজিলহেঁতেন কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি দুষ্কৃতিৰ প্ৰতীক হ'ল কংস গতিকে কংস আজি নিধন হৈছে মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে ব্যুৰ' ৰিপৰ্ট অসম টুডে।